ৰাজ্যখনৰ বিভিন্ন ঠাইত উচ্ছেদ অভিযানৰ কথাটো আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছোঁ। কালি ধুবুৰী জিলাৰ চাপৰত 1300 পৰিয়াল, তেওঁলোকৰ জনসংখ্যা প্ৰায় 12,000, এই 1300 পৰিয়ালক একেদিনে উচ্ছেদ কৰা হৈছে। সম্ভৱতঃ অসমৰ ইতিহাসত এইটো হৈছে আটাইতকৈ বৃহৎ উচ্ছেদ অভিযান। ইয়াৰ পূৰ্বে গোৱালপাৰাত, নলবাৰী, বাক্ৰিকুচি আদি বিভিন্ন অঞ্চলত উচ্ছেদ হৈছে। আমি দেখিছোঁ উজনি অসমৰ লখিমপুৰত কেনেকৈ কঠীয়াতলি ধ্বংস কৰিছিল উচ্ছেদৰ অংশ হিচাপে, কচুতলি ধ্বংস কৰিছে এই উচ্ছেদৰ অংশ হিচাপে। আনকি বাঘ হাজৰিকাৰ পৰিয়ালৰ মানুহকো তেওঁলোকে উচ্ছেদ কৰিছে। গতিকে এই উচ্ছেদ উন্নয়নৰ বাবে বুলি ব্যাপক এটা প্ৰচাৰ চলোৱা হৈছে আৰু এই উচ্ছেদে অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰিব, এই বুলিও এটা বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। প্ৰথম কথা হ'ল, তেওঁলোকে এই চৰকাৰখনে প্ৰথমতে তেওঁলোকে কৈছিল যে আমি প্ৰতিটো পৰিয়ালক এটাকৈ ঘৰ নিৰ্মাণ কৰিলোঁ। এইটো আছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি। আনফালে গৃহহীন মানুহক মাটি দিম, মাটিহীন মানুহক, ভূমিহীন মানুহক মাটি দিম, এইটো আছিল তেওঁলোকৰ প্ৰতিশ্ৰুতি। কিন্তু কাৰ্যক্ষেত্ৰত তেওঁলোকে কি কৰিছে, হাজাৰ হাজাৰ ঘৰ, যি ঘৰ নিৰ্মাণৰ কাৰণে চৰকাৰে 1 পইচাও খৰচ কৰা নাই, ব্যক্তি বিশেষে নিজৰ জীৱনজোৰা পৰিশ্ৰমৰ মাজেৰে সেই ঘৰ গঢ়ি তুলিছিল, তেনেকুৱা হাজাৰ হাজাৰ ঘৰ এই উচ্ছেদ অভিযানৰ মাজেৰে ধ্বংস কৰা হৈছে। এই উচ্ছেদৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া এটাই, যি মানুহ এটা নিৰ্দিষ্ট স্থানত বহি আছে চৰকাৰী মাটিত, এই মানুহক বিকল্প সংস্থাপন নিদিয়াকৈ উচ্ছেদ কৰিলে কোনো সমস্যাৰ সমাধান নহয়, বৰং নতুন সমস্যাৰ সৃষ্টি হ'ব। এই ক্ষেত্ৰত আমি এটা কথাই দেখিছোঁ যে যিবিলাক মানুহক উচ্ছেদিত হৈছে বেছিভাগেই হৈছে দুখীয়া পৰিয়াল। এই দুখীয়া পৰিয়ালবিলাকৰ যদি উচ্ছেদ কৰা হয়, তেতিয়া তেওঁলোকৰ কেৱল মাটিডোখৰ গ'ল এনেকুৱা নহয়, তেওঁলোকৰ জীৱিকাটো ধ্বংস হ'ল। কাৰণ কোনোবাই 1 বিঘা মাটিত, 1.5 বিঘা মাটিত উচ্ছেদ কৰি আছে, 2 বিঘা মাটিত মানে খেতি কৰি আছিলে। 2 নম্বৰ হ'ল, এওঁলোকৰ এটা বৃহৎ অংশ হৈছে কামলা, দিন হাজিৰা কৰা কৃষি শ্ৰমিক। গতিকে তেওঁলোকৰ কৰ্মক্ষেত্ৰ হ'ল য'ত বসবাস কৰে তাৰ ওচৰে পাজৰে তেওঁলোকৰ কৰ্মক্ষেত্ৰ। গতিকে তেওঁলোকক উচ্ছেদ কৰাৰ মাজেৰে তেওঁলোকৰ জীৱিকাটো ধ্বংস কৰা হ'ল। এতিয়া ধুবুৰীত যিসকলক উচ্ছেদ কৰা হৈছে চাপৰত, তেওঁলোকক কৈছে যে তেওঁলোকক ব্ৰহ্মপুত্ৰৰ মাজৰ চৰ এটাত, নতুনকৈ সৃষ্টি হোৱা চৰ এটাত তেওঁলোকে যাব পাৰিব। এইটো এটা অবান্তৰ প্ৰস্তাৱ। কাৰণ ইয়াৰ মাজেৰে তেওঁলোকে যেতিয়া তালৈ যাব, তেওঁলোকে তাত থাকোঁতেতো বাৰু বিপদসংকুল হয়েই, তাৰ লগে লগে তেওঁলোকে জীৱিকাৰ কাৰণে কি কৰিব পাৰিব তাত। গতিকে এইটো এটা কথা। দ্বিতীয়তে হ'ল এটা ব্যাপক প্ৰচাৰ যে চৰকাৰী মাটি বেদখল, যদিও বেদখল শব্দটো শুদ্ধ নহয়, মই বেদখল শব্দটোও ব্যৱহাৰ কৰিছোঁ, বেদখল কৰাটো অপৰাধ। এইটো হৈছে ভুল ব্যাখ্যা। কাৰণ অসমৰ সৰ্বাধিক মাটি হৈছে চৰকাৰী মাটি আৰু এই চৰকাৰী মাটিত সকলো সম্প্ৰদায়ৰ মানুহে দীৰ্ঘদিন ধৰি বসবাস কৰি আছে। এতিয়া PGR VGRৰ মাটি উজনি অসমত গ'লে, আপুনি ডিব্ৰুগড়, তিনিচুকীয়া জিলাত গ'লে আপুনি অজস্ৰ মানুহ পাব যিসকলে PGR VGRত বসবাস কৰি আছে। যেনে বনাঞ্চলৰ মাটি, গুৱাহাটী মহানগৰীৰ ভিতৰত 8খন বনাঞ্চল আছে য'ত হাজাৰ হাজাৰ পৰিয়ালে বসবাস কৰি আছে। তেনেকৈ আপোনাৰ চৰকাৰী খাচ মাটিটো আপুনি যদি চাই কেৱল সংখ্যালঘু মানুহ বসবাস কৰি আছে তেনে নহয়। সংখ্যাগুৰু মানুহ, অসমীয়া মানুহ, যাক চৰকাৰে নিজে খিলঞ্জীয়া বুলি কয়, তেনেকুৱা মানুহ হাজাৰে হাজাৰে চৰকাৰী মাটিত বসবাস কৰি আছে। চৰকাৰৰ এই ক্ষেত্ৰত সুনিৰ্দিষ্ট নীতিটো কি? চৰকাৰী মাটিত যদি উচ্ছেদ কৰিব লাগে তেনেহ'লে তেওঁলোকৰ পৰিমাণ কিমান হ'ব? তেতিয়াতো কোনো সাৰি যাব নোৱাৰিব।
তেনেহ'লে ইয়াৰ দ্বাৰা অসমৰ লাভ কি হ'ব? গতিকে এই ভুল ব্যাখ্যাবিলাকৰ পৰা আমি সঠিক এটা দৃষ্টিভংগী লোৱাটো প্ৰয়োজন যে যিবিলাক মানুহক উচ্ছেদ কৰিছে তেওঁলোকে বিশেষভাৱে লক্ষ্য কৰি লৈছে মুছলমান মানুহখিনিক, যাক আজিকালি মিয়া বুলি কোৱা হয়, বংগমূলীয় মুছলমান মানুহ, তেওঁলোকক বিশেষভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই মানুহবিলাক যেতিয়া মাটিঘৰৰ পৰা উচ্ছেদ হ'ল, তেওঁলোকৰ খেতি বাতিৰ মাটিৰ পৰা তেওঁলোকে যেতিয়া বঞ্চিত হ'ল, তেতিয়া তেওঁলোকৰ পথ কি হ'ব? এটাই কথা ক'ব পাৰি, তেওঁলোকৰ যদি জীৱিকা ৰুদ্ধ হৈ যায় তেনেহ'লে তেওঁলোকে অসামাজিক কাম কাজত লিপ্ত হ'ব লাগিব, চোৰ ডকাইত হ'ব লাগিব, মহিলাই দেহ বিক্ৰী কৰিবলৈ বাধ্য হ'ব। গতিকে এই উচ্ছেদে অসমক কেনেকৈ প্ৰগতিৰ ফালে লৈ যাব? অসমৰ 35% মানুহ মুছলমান। এই মানুহবিলাকক আজি বঞ্চিত কৰি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰি কেতিয়াও অসম আগবাঢ়িব নোৱাৰে। সেইকাৰণে আমি দেখিছোঁ যে বিভিন্ন ইণ্ডেক্স যিবিলাক সূচক আহিছে, এই সূচকত অসম কেনেধৰণে পিছ পৰিছে, আৰু এই নীতি যদি অব্যাহত থাকে তেনেহ'লে আগন্তুক দিনত এই আৰু বৃদ্ধি পাব। গতিকে আমাৰ ফালৰ পৰা এটাই কথা যে বৰ্তমান চৰকাৰে যি নিৰ্বিচাৰে উচ্ছেদ অভিযান চলাইছে তাৰ দ্বাৰা সমস্যা সমাধান নহয়, নতুন সমস্যাৰ সৃষ্টি কৰিছে। মানুহে ভাবিছে নতুন সমস্যা, তেওঁলোকে সমস্যা সমাধান কৰিছে, কিন্তু সমস্যা সমাধান কৰা নাই। কাৰণ যিখিনি মানুহ তেওঁলোকে উচ্ছেদ কৰিছে, প্ৰথম অৱস্থাত তেওঁলোকক বাংলাদেশী বুলি কৈছিল, অবৈধ নাগৰিক বুলি কৈছিল। এনেকুৱা অবৈধ নাগৰিকক কাজিৰঙাত যিসকলক উচ্ছেদ কৰিলে তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কাৰণে চৰকাৰে 22 কোটি টকা ৰাজকোষৰ পৰা খৰচ কৰিব লগা হৈছে। এই ৰাজকোষৰ ধনটো অসমৰ জনসাধাৰণৰ ধন। তেওঁলোকে গৰুসুতিত যিবিলাকক উচ্ছেদ কৰিলে তাৰ পাছত তেওঁলোকক নি পেলাই দলগাঁও সমষ্টিত তেওঁলোকে সংস্থাপন দিব লগা হ'ল। গতিকে বাংলাদেশী বুলি যিটো প্ৰচাৰ চলাই আছে সেইটো মিছা কথা। বাংলাদেশী বুলি কাকো তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই। বংগমূলীয় বুলি খুব বেছি আপুনি ক'ব পাৰে, বা আজিকালি যিটো মিয়া বুলি শব্দ আছে সেই মিয়া মানুহ হ'ব পাৰে। তেওঁলোকৰ বিৰুদ্ধে অবৈধভাৱে অসমত প্ৰৱেশ কৰা বা থকাৰ কোনো প্ৰমাণ এতিয়ালৈকে চৰকাৰে দিব পৰা নাই। গতিকে এই মানুহবিলাকতো অসমতে ৰৈ যাব। তেতিয়াহ'লে সমস্যা সমাধান ক'ত হ'ল? বৰং যিবিলাক মানুহে কাম কৰি খাইছিল, যি আমাৰ কৃষি অৰ্থনীতিত বৰঙণি যোগাইছিল বিপুল পৰিমাণে, যিসকলে আমাৰ শ্ৰমিক খণ্ডটোত শ্ৰম খণ্ডটোত বিপুল পৰিমাণে বৰঙণি যোগাইছিল, তাৰ পৰা অসম বঞ্চিত হ'ল। গতিকে এই উচ্ছেদ সাম্প্ৰদায়িক দৃষ্টিকোণেৰে কৰা এটা উচ্ছেদ, আৰু এই উচ্ছেদ সেইকাৰণে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এই অভিযানে বিজেপিক ৰাজনৈতিক মুনাফা দিব পাৰে। বিজেপিয়ে ৰাজনৈতিক মুনাফাৰ লক্ষ্যৰে এই কাম কৰিছে। তাৰ দ্বাৰা অসমীয়া মানুহৰ, যাক আমি খিলঞ্জীয়া বুলি প্ৰচাৰ কৰি আছোঁ, তেনেকুৱা মানুহৰ কোনো উন্নতি নহয়, কোনো লাভ নহয় ইয়াৰ দ্বাৰা। তেওঁলোকে যে চাপৰৰ উচ্ছেদ কৰিলে, সেই চাপৰৰ উচ্ছেদ কৰাৰ টাৰ্গেটটো কি? টাৰ্গেট হৈছে আদানীক তেওঁলোকক ইয়াতে আপোনাৰ ইণ্ডাষ্ট্ৰী কৰাৰ কাৰণে, ব্যৱসায় কৰাৰ কাৰণে মাটি উলিয়াই দিয়া। তেনে আদানী আমাৰ আপোন নে অসমত যুগ যুগ ধৰি বসবাস কৰি অসমৰ অৰ্থনীতিত যিসকলে বৰঙণি জনাইছে তেওঁলোক আমাৰ ওচৰত? আমি অপপ্ৰচাৰত ভুল গৈ, বজৰুৱা কথাত ভুল গৈ এইবিলাক কথাত বিশ্বাস কৰিলে নহ'ব। আমি সঠিকভাৱে বিচাৰ কৰিব লাগিব, যুক্তিৰে বিচাৰ কৰিব লাগিব যে যি আদানীয়ে অন্যৰ শ্ৰম লুণ্ঠন কৰি হাজাৰ হাজাৰ কোটি টকাৰ মালিক, সেই আদানী কেতিয়াও অসমীয়া মানুহৰ বন্ধু হ'ব নোৱাৰে। অসমীয়া জাতিও যদি ৰক্ষা কৰিব লগা হয়, যি অসমীয়া মানুহৰ জনসংখ্যা এতিয়া মাত্ৰ 48%, এই 48%ৰে থকা অসমীয়া জাতিটোও যদি ৰক্ষা কৰিব লগা হয় তেনেহ'লে অসমৰ মুছলমান মানুহকো আমি নিজৰ মানুহ বুলি গণ্য কৰিব লাগিব। গতিকে আমাৰ কথাটো এনেকুৱা যে এই উচ্ছেদ আজি মুছলমান মানুহৰ ওপৰত হৈছে, কাইলৈ অন্য মানুহৰ ওপৰত হ'ব। যদি এইখন চৰকাৰ, যিখন কৰ্পৰেটমুখী চৰকাৰ, যিখন জনবিৰোধী চৰকাৰ, তেওঁলোকক যদি চকুমুদি আমি সমৰ্থন কৰোঁ তেনেহ'লে শিলসাগত যিটো হ'ল, শিলসাগতটো কোনো বাহিৰা মানুহক তেওঁলোকে উচ্ছেদ কৰা নাই, জনজাতীয় মানুহক উচ্ছেদ কৰিছে। লখিমপুৰত তাতে উচ্ছেদ কৰিলে, প্ৰতিবাদৰ কাৰণেহে তেওঁলোকে থমকি ৰৈছে। আগন্তুক দিনত যদি আমি বিৰোধিতা নকৰোঁ তেনেহ'লে এয়া বৃদ্ধি পাব। গতিকে CPIMৰ অসম ৰাজ্যিক কমিটিয়ে এই উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু বিকল্প নিদিয়াকৈ উচ্ছেদ কৰা অভিযান বন্ধ ৰাখিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আমাৰ দাবী হ'ল প্ৰথমতে মাটিৰ জৰীপ কৰক। 1965 চনৰ পাছত
যোৱা 50 বছৰ ধৰি অসমত মাটিৰ জৰীপ হোৱা নাই, 60 বছৰেই হ'ল। এই 60 বছৰ জৰীপ নোহোৱাৰ ফলত আচলতে চৰকাৰী বুলি কৈ থকা মাটি কি পৰ্যায়ত আছে, ক'ত আছে, সেই দখল তেওঁলোকৰ ন্যায়সংগত হয় নহয় কোনেও ক'ব নোৱাৰে। সেইকাৰণে প্ৰথম জৰীপ কৰক, জৰীপ কৰি য'ত য'ত প্ৰয়োজন হ'ব অন্ততঃ দুখীয়া মানুহৰ কাৰণে বিকল্প দি পেলাইহে উচ্ছেদৰ কথাটো ভবা উচিত। তাৰ আগতে উচ্ছেদ কৰাৰ আমি সদায় বিৰোধিতা কৰিম।